আজি ভোগৰ উৎসৱ ভোগালী বিহু। ভোগালীৰ পুৱাই মেজি জ্বলালে ৰাজ্যবাসীয়ে। উৰিয়া গাঁৱতো ভোগালীৰ উৎসাহ উদ্দীপনা। পুৱাৰ মেজিৰ জুয়ে অসূয়া অপ্ৰীতি খেদি ঐতিহ্যমণ্ডিত উৰিয়া গাঁও খেলপথাৰত আৰম্ভ হ'ল ভোগালী বিহু উৎসৱ উদযাপনৰ মূল কাৰ্যসূচী। পুৱা 6 বজাতে পৰম্পৰাগতভাৱে 52 ফুট ওখ মেজিত অগ্নি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ পাতনি মেলা হয়। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই মেজি প্ৰজ্বলন কৰাৰ পিছতেই উপস্থিত সকলোৱে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছতে সকলোৱে জুই উত্তাপ লৈ মোৱা আলু জুইত পুৰি সকলোৱে গ্ৰহণ কৰে। মোৱা আলু মাঘৰ বিহুৰ পুৱা মেজি প্ৰজ্বলন কৰাৰ পিছত সেৱন কৰাটো অসমীয়া সমাজৰ এক পৰম্পৰা। ইয়াৰ পাছতেই উপস্থিত সকলোৱে বিহুৰ পিঠা-পনা গ্ৰহণ কৰে। উল্লেখযোগ্য যে 14 জানুৱাৰীৰ পৰা বিহুৰ মূল কাৰ্যসূচী আৰম্ভ হৈছে যদিও 7 জানুৱাৰীৰ পৰাই উৰিয়া গাঁৱত বিহু উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰি আছে। উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত উৰিয়া গাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ উৰিয়া গাঁও অঞ্চলৰ ৰাইজৰ সহযোগত এইবেলি উলহ মালহেৰে বিহুৰ কাৰ্যসূচী আৰম্ভ হৈছে। বিহুৰ কাৰ্যসূচীৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা অনুষ্ঠিত অসমী ভোগালী মেলাৰ প্ৰতি ৰাইজৰ সহযোগিতা আছিল আশানুপত। ইয়াৰ বাহিৰেও অনুষ্ঠিত বিহুৰ প্ৰতিদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতিয়ে প্ৰাণ চঞ্চলা কৰি তুলিলে উৰিয়া গাঁও খেলপথাৰ। পুৱা 8 বজাতেই বিহুৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে প্ৰাগজ্যোতিষ বনিয়া আৰু শ্বহীদ তৰ্পণ কৰে পীতাম্বৰ শইকীয়াই। অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে কমলেশ শইকীয়া, প্ৰবোধ বৰা, প্ৰদীপ মুধৈ, অতুল ফুকন, জিতুমণি বৰা আদি উপস্থিত থাকে। অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয়, উৰিয়া গাঁৱত মহিলাৰ এখনি থলুৱা বজাৰ গঢ়ি তোলা হ'ব, যিখন বজাৰ 24 ঘণ্টাই খোলা থাকিব। আৰু এই ল'ৰাখিনিয়ে যেতিয়া সেই বিষয়বোৰ তুলি ধৰিলে তেতিয়া সকলো আমি একগোট হ'লো। আমি গুৱাহাটীত থাকোঁ যদিও তাৰ পৰা ইয়ালৈ ঢপলিয়াই আহিলোঁ। আমাৰ যোনবিলাক সহপাঠী আছিল সেই সহপাঠীসকল ইয়াত গোট খালে আৰু তাৰ মাজেৰে আজি ফিল্ডখন এই পৰ্যায় পাইছেহি। ইয়াত খেলো ইণ্ডিয়াৰ খেল হৈ গৈছে নতুন প্ৰজন্মক তুলি ধৰিবৰ কাৰণে। ইয়াত এতিয়া 8 তাৰিখৰ পৰা তাৰ পিছত ক্ৰিকেট খেল হ'ল, প্ৰাইজ মানি এখন ক্ৰিকেট খেল হ'ল। অহা ফেব্ৰুৱাৰী মাহতো আকৌ 8 তাৰিখৰ পৰা সম্ভৱ ক্ৰিকেট খেল হ'ব, ফুটবল হ'ব। এখন ফুটবল হৈ গ'ল
আকৌ ঠন ধৰি উঠিল তাৰ লগে লগে আমাৰ এই কথাটো আহিল যে এই আমি মাঘ বিহুৰ যে কৃষি ভিত্তিক আমাৰ উৎসৱ সংস্কৃতি বিহু বিশেষকৈ মাঘ বিহুটো হ'ল ভঁৰাললৈ ধান চপোৱাৰ পিছৰ আৰু আগন্তুক বৰ্ষৰ বাবে সংকল্পবদ্ধ হোৱাৰ সময় এই মকৰ সংক্ৰান্তিত সকলোৱে সেইবাবে অগ্নিক সাক্ষী কৰি অগ্নিক প্ৰণাম কৰি ভগৱানক প্ৰাৰ্থনা জনাই নতুন বছৰৰ বাবে সাজু হয় আৰু সেই দিনটোত আমি আজি এতিয়া ইয়াত সংকল্প লৈছোঁ যে আহি থকা সময়ছোৱাত কালিও আমি আলোচনা কৰিছোঁ যে উৰিয়া গাঁৱত এখন স্থায়ী নিয়মীয়া থলুৱা উৎপাদিত সামগ্ৰীৰ মহিলা বজাৰ এনেকুৱাকৈ তৈয়াৰ কৰি তোলা হ'ব পৰিকল্পিতভাৱে যি বজাৰখনলৈ উজনিৰ পৰা নামনিলৈ অহা যোৱা কৰা বিভিন্ন মানুহ বিভিন্ন ৰাজ্যৰ পৰা অহা যোৱা কৰা মানুহ ইয়াত ৰৈ পেলাই সেই থলুৱা সা সামগ্ৰী কিনি নিব পাৰিব আৰু এই সমগ্ৰ অঞ্চলটোৰ মহিলাসকলে ঘৰত উৎপাদিত সা সামগ্ৰীসমূহ পুৰুষসকলে ঘৰত উৎপাদিত সা সামগ্ৰীসমূহ ইয়ালৈ আনিব বজাৰখন অহাৰ লগে লগে উৎপাদিত সা সামগ্ৰীৰ উৎপাদনৰ যিটো ইচ্ছা আমাৰ সদায় সংকল্পত এইটো সদায় আছে সকলোৰে সংকল্প যে এখন সমৃদ্ধিশালী শান্তিপূৰ্ণ সুস্থ প্ৰগতিশীল সমাজখন ধৰি উঠক মাজৰ এটা সময়ত বিভিন্ন দুৰ্যোগে অসমৰ জাতীয় কৃষ্টি সংস্কৃতি অৰ্থনীতি সকলোতে আঘাত আহিছিল এই উৰিয়া গাঁৱৰ ফিল্ডখন আমি শৈশৱৰ পৰা দেখি অহা ফিল্ডখন ইয়াতে পঢ়িছিলোঁ আমি LP স্কুল নাইকিয়া হৈ গৈছিল কিন্তু দুৰ্যোগ অতিক্ৰমী এটা সংগ্ৰামৰ মাজেৰে নতুন চামে আমি আঁতৰত আছিলোঁ আজি প্ৰাগজ্যোতি বনিয়া আছে বাবা আছে এই নতুন চামৰ যুৱ ছাত্ৰ পৰিষদৰ নতুন ইয়াৰ উৰিয়া গাঁও আঞ্চলিক সমিতি ইয়াৰ কিছু সচেতন ব্যক্তিয়ে ফিল্ডখনৰ কাৰণে অহা দুৰ্যোগ কেনেকৈ প্ৰতিহত কৰিব পাৰি সেইটো চিন্তা কৰাৰ সমান্তৰালভাৱে ইয়াক সজীৱ কৰি ৰাখিবলৈ হ'লে নতুন ল'ৰা ছোৱালীক কেনেকৈ খেলা ধূলাৰ সুবিধা দিব পাৰি নাচ গানৰ সুবিধা দিব পাৰি এই ইত্যাদি গোটেইখিনিক এটা ইনক্লুচিভ আমি যাতে পদক্ষেপ ল'ব পাৰোঁ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে বিভিন্ন পৰিকল্পনা কৰা হৈছিল আৰু ইয়াত অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ছোৱাত সাংঘাতিক এটা এই অঞ্চলটোৰ ভূমিকা আছিল সন্মুখত আমাৰ সন্মুখত শ্বহীদ বেদী আছে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাই সংকল্পবদ্ধ হৈছিল কিন্তু সময়ে কিছু সংস্কৃতি কিছু অৰ্থনীতি কিছু সামাজিক চিন্তা তাৰ পৰা মানুহক পৃথক কৰি পেলাইছিল একীভূত কৰি পেলাইছিল শেহতীয়াভাৱে কিন্তু এটা দুৰ্যোগৰ ধুমুহাই যেতিয়া চবকে কোবাই গ'ল প্ৰত্যেকৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।